আহোম চহৰত ছুইডেনৰ প্ৰথম এখন পৰিৱেশৰ পাৰিপাৰ্শ্বিকতা সংৰক্ষণ এখন হ'ল। তাত মই পাৰিপাৰ্শ্বিক শব্দটো মই ব্যৱহাৰ কৰিছোঁ, কিন্তু প্ৰদূষণ শব্দটো নহয় যে বায়ুমণ্ডল দূষিত কৰে। তাৰপিছত মানে বিদূষণ শব্দটো আহিব, একোটা শব্দৰ ডেভেলপমেণ্ট আছে। বিদূষণ শব্দটো আহিলে 1977-78 চনত বিজ্ঞান যিহেতুটো বিদূষণ শব্দটো আছে, আৰু 80 দশকৰ পৰা এই প্ৰদূষণ শব্দ ওলাইছে, একোটা শব্দৰ ইতিহাস আছে। এতিয়া আমি যাতে বিজ্ঞান শব্দটো ব্যৱহাৰ কৰিছোঁ, বহুতে কয় বিশেষকৈ আমাৰ সাহিত্যৰ যিখিনি কাণ্ডাৰী ব্যক্তি নামবিলাক নকওঁ যে বিজ্ঞানৰ বিজ্ঞান আকৌ সাহিত্যটো কেলৈ ল'ব, সাহিত্যটো বেলেগ বস্তু। তাহাঁতিখন মানে চি.পি. স্নো বুলি এজন দাৰ্শনিকে যে ছায়েন্স কালচাৰ আৰু আৰ্টছ কালচাৰ বেলেগ বুলি কৈছে। আৰ্টছৰ মানুহখিনি বেলেগ ফালে চৰ্চা কৰিব আৰু ছায়েন্সৰ মানুহখিনি বেলেগ চৰ্চা কৰিব। চি.পি. স্নো নামৰ এজন বিখ্যাত ইতিহাসবিদ আৰু দাৰ্শনিকৰ কথাটো কোনো মানি লোৱা নাছিলে। এতিয়া এই ছায়েন্স লিটাৰেচাৰ শব্দটো আমি যদি চাইণ্টিফিক লিটাৰেচাৰ বা ছায়েন্স লিটাৰেচাৰ শব্দটো যদি আমি বিজ্ঞান সাহিত্য বুলি কওঁ, এই শব্দটো যে আমাৰ অসমত বাৰু আমি বিজ্ঞান সাহিত্য বুলি কৈছোঁ, যে ইংৰাজী ভাষাত কেতিয়া প্ৰথমতে চৰ্চা হৈছে। আমি দেখিছোঁ যে 19 শতিকাৰ বা 19 শতিকাৰ নহয় 20 শতিকাৰ প্ৰথম চোৱাত যে ছায়েন্স লিটাৰেচাৰ শব্দটো নাই, ছায়েন্স ফিকশ্যনটো বা আমি যিটো কল্প বিজ্ঞান বুলি কওঁ সেই শব্দটো বেছিকৈ চলিছে। তেতিয়ালৈকে কিন্তু ওলোৱা নাই ছায়েন্স লিটাৰেচাৰ। এতিয়া এজন ছায়েন্স হিষ্টৰিয়ান ছাৰ উইলিয়াম চি ডেম্পিয়াৰ তেওঁ এজন বিজ্ঞানৰ তেওঁ বুৰঞ্জীবিদ ইতিহাসবিদ। তেওঁ এখন কিতাপ লিখিলে যে ৰিডিংছ ইন দি লিটাৰেচাৰ অফ ছায়েন্স। সেইটোৱে বিজ্ঞান সাহিত্য বা ছায়েন্স লিটাৰেচাৰ প্ৰথম শব্দ যোগ ব্যৱহাৰ কৰিছে। আৰু তেওঁ কিতাপখনত কি আছে? কণ্টেইনছ পইণ্টছ অফ ৰোমান পোৱেট লুক্ৰেটিয়াছ, ফেৰাডে, ডেল্টন, আৰ্নিয়াছ, ডে মিষ্টেক, মেণ্ডেলিক, এটচেট্ৰা। এইসকলৰ প্ৰবন্ধ আছে, বচা প্ৰবন্ধ আছে। এইসকল বিজ্ঞানী, প্ৰথমজন কবি, তাৰমানে কবিতাও আচলতে বিজ্ঞান সাহিত্যৰ অংশ। এইসকলে লিখা প্ৰবন্ধবিলাক আমি চাইছোঁ যে জনপ্ৰিয় প্ৰবন্ধবিলাক তেওঁলোকে লিখিছে। তাৰমানে এইসকল বিজ্ঞানীয়ে এই ৰোমান পোৱেটৰ বা ফেৰাডে, ডেল্টন, আৰ্নিয়াছ, ডে মিষ্টেক, মেণ্ডেলিক সকলে এতিয়া বিজ্ঞান সাহিত্যৰ চৰ্চা কৰিছে। যিবিলাক লিখিছিলে বিজ্ঞান সাহিত্যৰ শাৰী অন্তৰ্ভুক্ত। গতিকে ইয়াৰ পৰা আমি এটা ডেফিনিশ্যন উলিয়ালোঁ। তাৰপিছতে আমাৰ এই যে বিজ্ঞান সাহিত্য শব্দটোৰ যে এটা যে মূল্য আছে, এনেই দিয়া নাই। আমি সেইটো সেই শ্ৰেণীৰ সাহিত্যবিলাক যিবিলাক জনসাধাৰণৰ কাৰণে বোধৰ পোহৰটো লিখে, জনবদ্ধ বা লোকবদ্ধ আমি যিয়ে নকওঁ, সেইবিলাকক আমি বিজ্ঞান সাহিত্য লিখোঁ। এই কবিতাটো যে এওঁৰ নাম আছিলে টাইটাছ কেৰাছ লুক্ৰেটিয়াছ। 50 খ্ৰীষ্টাব্দৰ 55 BC পৰা 50 খ্ৰীষ্টাব্দ। এওঁ কবিতাটো এটা অংশ মই পাৰোঁ ক'ৰবাত আমাৰ বিচনাৰ পৰা লাগিব পাৰোঁ কবিতাৰ অংশটো। এতিয়াও যে ইণ্টাৰনেটৰ যুগত পাব পৰা যায়। এওঁ কবিতাটো মানে নামটো হ'ল নেচাৰ অফ থিংছ। নেচাৰ অফ থিংছ হ'ল এই কবিতাটোৰ এটা অংশ আছে। কি আছে কবিতা মই পঢ়ি পেলাই চালোঁ কি আছে। ইয়াত আছে প্ৰকৃতিৰ কথা আছে, বিশ্ব ব্ৰহ্মাণ্ডৰ কথা আছে, আৰু আচৰিত কথা ছুপাৰষ্টিশ্যনৰ কথা আছে। সেই খ্ৰীষ্টপূৰ্ব সেই সময়টোৱে অন্ধবিশ্বাসৰ কথা তেওঁ ইয়াত কবিতাৰ মাধ্যমত কথা। গতিকে কবিতাটো আমাৰ অলপ আগত আমাৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে কৈছিল কবিতাৰ কথা। কবিতাৰ মাধ্যম হ'ব পাৰে, আমাৰ বিভিন্ন মাধ্যমৰ কথা আছে। আৰু আমাৰ বিজ্ঞান লেখাবিলাকতো বহু সংখ্যক লেখকে আগতে এতিয়াও কবিতাৰ শাৰী সোমোৱাই পেলাই চেষ্টাটো কৰে। যদি দীনেশ চন্দ্ৰ গোস্বামীয়ে কৈছিলে আমাৰ আছে এই কবিতাটো আচলতে এননিমাছ, মানে কোনে লিখিছে আমি ক'ব নোৱাৰোঁ। এইটো আগতে কোৱা হৈছে দেয়াৰ ইজ এ য়ং গাৰ্ল অৰ ব্ৰাইট হু কুড ট্ৰেভেল মাছ ফাষ্টাৰ দেন লাইট, শ্বি ৱেণ্ট আউট ওৱান ডে ইন এ ৰিলেটিভ ৱে এণ্ড ৰিটাৰ্ণ টু প্ৰিভিয়াছ লাইফ। আগদিনাখন তাত তাৰমানে আইনষ্টাইনৰ যিটো যে সময় জ্ঞান, স্থান কালৰ যিটো সূত্ৰ আছে, সেইমতে সময় পিছুৱাই যাব পাৰিছে।
আৰু এটা কবিতাৰ এটা অংশ এটা, এইটো আমাৰ এলেকজেণ্ডাৰ পোপে লিখা, নেচাৰ এণ্ড নেচাৰ্ছ ল ডে ইন নাইট, গড ছেইড লেট নিউটন বি এণ্ড দেয়াৰ ৱাজ লাইট। এইটো আমাৰ পুনৰীক্ষা ভঁৰালী বুলি এগৰাকী লিখক আছিলে, তেখেত এতিয়া নাই। বিজ্ঞান জ্যোতিত এই কথাটো এনেকৈ প্ৰক্ৰিয়া আৰু প্ৰকৃতিৰ নিয়ম, অন্ধকাৰত আছিল বুঢ়ী, ঈশ্বৰৰ মতাত আহি নিউটনে বিলালে আলোক প্ৰগতি। এই ধৰণৰ কবিতা নাই ব্যৱহাৰ কৰা যায়, আমাৰ লিখাবিলাক আকৰ্ষণ কৰিব পাৰোঁ। তাৰপিছত আমাৰ বিজ্ঞান সাহিত্য চৰ্চাৰ বা বিজ্ঞান সংযোগৰ বিভিন্ন মাধ্যম, আমি এই মাধ্যমৰ কথা পিছত কওঁ। প্ৰবন্ধটো অতি আমাৰ কমন কথা, প্ৰবন্ধটো সকলোৱে লিখিব পাৰে। প্ৰবন্ধ কথোপকথন আছে আমাৰ ডায়েলগ, আমাৰ নিউটনে প্ৰথমতে আৰম্ভ কৰিছিলে ডায়েলগ, যিটো চিষ্টেম অফ দি ইউনিভাৰ্ছ, কথা বতৰাৰ মাধ্যমেৰে আমি বিজ্ঞানৰ লেখাবিলাক প্ৰকাশ কৰিব পাৰোঁ। গল্প, সাধু, কাহিনী এইবিলাক আছে, কবিতা প্ৰকাশ কৰি ৰূপক নাটক আছে, কাৰ্টুন, কমিক্স, বিভিন্ন ধৰণৰ আমাৰ মাধ্যম আছে। আমি পিছত আলোচনা কৰিম। এই কথাটো হ'ল এইটো, এটা বিষয় আমি ল'লোঁ, বিষয়টো আমি বাচিম বিভিন্ন ধৰণৰ ক্ষেত্ৰত। কি লিখিব, কাৰ বাবে লিখিব, কেনেকৈ লিখিব, এইবিলাক বিষয়ে আমি আলোচনা কৰি আছোঁ। ধৰক পানী এতিয়া সহজ কথা, পানীৰ বিষয়ে বহুত কথা লিখিব পৰা যায়। সাধাৰণতে আমি লিখিলোঁ পানীৰ কথা, সকলো কথাই কমকৈ সমান আৰু ভাষাটো সহজ প্ৰান্ত ল'ব লাগিব, যাতে সাধাৰণ মানুহে যাতে বুজি পায়। পানী প্ৰদূষণ এটা সমস্যা, পাৰিপাৰ্শ্বিক সমস্যা। পানী আৰু জীৱন, আমাৰ জীৱনত যে পানীৰ যি গুৰুত্ব সেইটো তাত প্ৰকাশ কৰিব পৰা যায়। পানীৰ বিস্ময়কৰ ধৰ্ম, পানীৰ কিছুমান ধৰ্ম আছে আন তৰল পদাৰ্থৰ লগত বা আন পদাৰ্থৰ লগত নিমিলে। যেনেকৈ আমাৰ উদাহৰণ, পানী যে বহুত মানে বৰফ হ'ল তাৰ আয়তন বাঢ়ি যায়, আমাৰ লগত নিমিলে। পানীয়েই জীৱন, এটা টেকনিকেল বা ৰাসায়নিক প্ৰবন্ধতা, পানী কেনেকৈ H2O। আগৰ দিনত মানুহে ভাবি আছিল যে পানী আমাৰ যিটো চতুৰ্ভূত তত্ত্ব বা আমাৰ হিন্দুসকলৰ পঞ্চভূত তত্ত্ব, পানীৰ তাৰ এটা ভাবিছে পানীৰ যে এটা H2O এটা এবিধ কম্পাউণ্ড, মৌল নহয়, মৌলিক পদাৰ্থ নহয়। এই H2O বুলি প্ৰমাণ কৰিবলৈ কাৰণে বহুত বছৰ লাগিছে। 300 বছৰমানৰ মূৰত পানী যে H2O প্ৰমাণ কৰিব। গতিকে এই গোটেইখিনি বৈজ্ঞানিক ইতিহাস সময় পেলাই যিটো প্ৰবন্ধ বা লেখা হ'ব, সেইটো আমি এনেকৈ ল'ব পানী কেনেকৈ H2O নকৰা যায়। এইটো আমাৰ বিজ্ঞান প্ৰবন্ধৰ লেখকৰ পৰা পঢ়ুৱৈ মূল পথটো হ'ল আমাৰ লেখক, সম্পাদক আৰু পঢ়ুৱৈ। গতিকে আমাৰ প্ৰকাশৰ কাৰণে আমি সম্পাদকৰ হাতত কৰোঁ। সম্পাদকজন যে একোটা বিষয়ৰ বিশেষজ্ঞ হ'ব লাগে বুলি কথা নাই, সাধাৰণভাৱে জানিব লাগে। এতিয়া কালি মোলৈ মানে প্ৰান্তিকৰ সম্পাদকজনে মানে ফোন কৰিলে যে এজন লিখকে লিখা 3টা প্ৰবন্ধ আছে বিজ্ঞানৰ, কি লিখিছে একো বুজি পোৱা নাই, মই চাই দিব লাগে। মই কৈছোঁ যে মইতো চাব নোৱাৰিম, তেওঁৰ পৰা কি অৰ্থ লিখিছে। কিছুমান কথা আছে আমাৰ যে কিছুমান মানে ইংৰাজী শব্দ বা শব্দটোৰ ব্যৱহাৰ সংখ্যা নথকাৰ কাৰণে এজন আমাৰ আজিকালি বহুতে ফেচবুকত লিখে, বিজ্ঞানৰ কথা লিখে, কিছুমান ভগে লিখে, কোনো চাওঁতা নাই, এডিট নহয়। সেইবিলাক কিন্তু বিশ্বাস কৰিব নালাগে। আচলতে এনেকৈ আমাৰ যিটো কৈ গ'লে যে ইণ্টাৰনেটৰ সকলো তথ্যই শুদ্ধ নহ'ব পাৰে। সেইকাৰণে মই লিখাবিলাকক সদায় গৱেষণা পত্ৰবিলাকৰ আশ্ৰয় লওঁ। আপোনাৰ কিছুমান কাম দিম মই। ছায়েন্স ডেইলিখনত যেতিয়া গৱেষণা কৰি প্ৰবন্ধ ওলাই থাকে, সেইবিলাক মানে ৰিভিউ কৰি দিয়ে। গতিকে সেইবিলাকৰ পৰা উৎস লওঁ। গতিকে উৎসটো আমাৰ লেখক, বিষয় বাছনি, আমি বিষয়টো বাচিব লাগিব। প্ৰথমতে কাৰ কাৰণে লিখোঁ, যদি জনসাধাৰণৰ কাৰণে লিখে আমি জনসাধাৰণৰ কাৰণে লিখোঁ। আচলতে বিজ্ঞান সংযোগৰ কাৰণে আঁচনি এখন প্ৰস্তুত কৰিব লাগিব। এনেই জনসাধাৰণে যে লিখিব লাগে, নামটো ওলাব লাগে, আমিও লিখিলে সেইটো নহয়, কাৰণ আঁচনি প্ৰস্তুত কৰিব লাগে। আৰু সেই আঁচনিবিলাক আমাৰ থাকে। এতিয়া মই প্ৰান্তিকৰ কাৰণে লিখিবৰ কাৰণে কেইবাটাও প্ৰবন্ধ ঠিক কৰি লওঁ। তাৰপিছত যিটো বেছি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ আৰু মোৰ লিখাৰ কাৰণে সহজ হ'ব পাৰে, যদি বুজি পাওঁ, কাৰণ মইতো কেমিষ্ট্ৰি মানুহ, গতিকে মই বায়'লজি লিখিব লাগে, গণিতৰ লিখিব লাগে, ফিজিক্সৰ লিখিব লাগে,
গতিকে বিভিন্ন বিষয় লিখিব লাগে আৰু সকলোৰে কিছুমান বেছিক নলেজটো থাকিব লাগে মূল নলেজটো থাকিলেহে লিখাটো ভাল গতিকে আঁচনিখন প্ৰস্তুত কৰোঁতে এনেকৈ প্ৰস্তুত কৰিবলগীয়া হয় এবাৰ মই বাংগালোৰত মানে মই প্ৰেচিডেণ্টৰ দিবৰ কাৰণে 5 দিন মই মানে বিচনাত পৰি থাকিব লাগিছিল কিন্তু মানুহটো আচৰিত হৈছিল যে আপুনি তাত 5 দিন পৰি আছিলে আমি বামটিকতো আমি ৰেগুলাৰ পাই আছিলোঁ ক'ত এটা আঁচনি পাব কিবা এটা অসুবিধা থাকিলে আঁচনিখন বনাই দিব অৱশ্যে আঁচনি কথাটো তাৰ লগত সময়ৰ কথাও আছে সময় তেনেকৈ দিব পাৰিব লাগিব তাৰপিছত আঁচনি প্ৰস্তুতি কৰিব লাগিব কেনেকৈ লিখিম কি কথা মনে প্ৰস্তুত কৰিব লাগিব তথ্য সংগ্ৰহ এই তথ্য সংগ্ৰহটো বৰ ডাঙৰ কথা আজিকালি সহজ ইণ্টাৰনেট উৎসৰ পৰা আমি বিভিন্ন বিষয়ৰ বিভিন্ন তথ্য আমি পাওঁ আৰু কিছুমান আমাৰ দিনত কিন্তু অসুবিধা হৈছিলে আমি ষ্টেটছমেন কাগজখন দিছিলোঁ ষ্টেটছমেনখন কলিকতাৰ পৰা ওলাই তাৰ ছায়েন্স নোটবুক বুলি এটা থাকে তাত বিভিন্ন বিষয়ৰ কথা থাকে ছায়েন্স ৰিপৰ্টাৰ ছায়েন্স টুডে এইবিলাকৰ আমি সংগ্ৰহ কৰোঁ তাৰপৰা লিখোঁ গতিকে তেতিয়া কিন্তু এতিয়া আমি এই বাতৰি কাগজৰ ওপৰত আমি নিৰ্ভৰ নকৰোঁ অথবা দিনেশ গোস্বামীদেৱেও আগতে কৈছে যে নিউজ পেপাৰবিলাকত তেখেতে কোৱাটো মই একমত নহয় যে টাইমছ অফ ইণ্ডিয়া কিন্তু ভাল নহয় মই আগতে বহুত ব্যৱহাৰ কৰিছোঁ টাইমছ অফ ইণ্ডিয়া এতিয়া কিন্তু টাইমছ অফ ইণ্ডিয়াৰ নিউজবিলাক খবৰ ইমান এতিয়া ইণ্ডিয়ান এক্সপ্ৰেছখন আছে আৰু বেষ্ট হ'লগৈ হিন্দুখন বা হিন্দুখনৰ তথ্যবিলাক আৰু তথ্য সংগ্ৰহ বিভিন্ন বিজ্ঞানীৰ পৰা পোৱা যায় আমি বিভিন্ন আমাৰ গৱেষকো আমাৰ লগত যোগাযোগ কৰে যে মই অমুক বিষয়ৰ ওপৰত কাম কৰি আছোঁ আপুনি লিখক কামটো লিখক তাৰ পৰা আমি বচা লাগিব সেইখিনি কালি পাতিম লেখা আৰু সম্পাদনা আপুনি লিখাৰ পিছত পেপাৰ বা আলোচনা সম্পাদকলৈ তাত নাচায় তেখেতে চোৱাৰ আগতে নিজে সম্পাদন কৰিব আমি একোটা লিখা 5-6 বাৰ চাওঁ যাতে ভুল নহয় সপ্তাহ দিবলৈ গ'ল আগতে আমি প্ৰান্তিকলৈ লিখোঁ মানে হাতে লিখিছিলোঁ এতিয়া আমি কম্পিউটাৰ লিখোঁ আৰু আগতে চিঠি কৰি পঠাওঁ এতিয়া আমি নোটত পঠাই সহজ হৈ গ'ল গতিকে নিয়মীয়া সময়ত আমি হেৰি কৰোঁ আৰু নিজে মই অভিজ্ঞতাৰ ফালৰ পৰা যে মই নিজে কম্পিউটাৰ কাম কৰি মানে এডিট কৰিব যাম এই গোটেই ডিক্সনেৰীখন পৰিভাষাখন মোৰ নিজৰ ঘৰত পৰে কোনো প্ৰেছৰ সকলো খালী তেওঁলোকে চপাইছে পাব্লিচাৰে দিছে আৰু চপাইছে এখন 10 বছৰীয়া শ্ৰম আছিল বহুত আৰু এইখনৰ লগত জড়িত বহুত কথা আছে যিটো ইয়াত নকওঁ গোটেই কথা বহুত বাধা পাইছিলোঁ তাৰপিছত আমাৰ এটা লেখা এটা প্ৰস্তুত কৰোঁতে দিনেশ গোস্বামীয়ে কৈছিল শিৰোনাম আমি নামটো দিব লাগিব ভালকৈ যেনেকৈ মই এইটো যে বিজ্ঞান সংযোগ কি কিয় কেনেকৈ তেনেকৈ ধৰক ৰসায়নেৰে ভৰা আমাৰ ঘৰ এইটো ভাল ক'ব ৰসায়নেৰে ভৰা আমাৰ ঘৰখন আগতে ভৰাইছিলোঁ দিবৰ পৰা যায় তেনেকৈ ধৰক কিছুমান মই লিখাই উদাহৰণ দিছোঁ ফাকুৱাৰ ৰং যদি কলংকা দিলে বিষাক্ত আনন্দৰ দিছোঁ ফাকুৱাৰ ৰংবিলাকে আমাক কি অপকাৰ কৰিব সেইটো কথা দিয়া আছে আৰু এইবিলাকৰ ফটো তেওঁলোকে চকুৱাওঁতে দিছে পেপাৰৰ মাধ্যমে দিছে ফটোখন মই ইয়াত এখন তালিকাৰ কথা ক'ম তালিকা দিয়া হৈছে তালিকাবিলাকে থাকিব লগা আছে তালিকাত দিয়া হৈছে ৰং ৰাসায়নিক পদাৰ্থ আৰু স্বাস্থ্যৰ ক্ষতি 3টা ইয়াত হেডিং দিয়া হৈছে ৰং ক'লা ৰং কি থাকে লেড অক্সাইড থাকে স্বাস্থ্যৰ ক্ষতি কি কৰে বৃক্কৰ বিকৰ লগাই থাকে সেউজীয়া ৰং কপাৰ ছালফেট থাকে চকুৰ এলাৰ্জি চকু ফুলা সামৰিক অন্ধতা ৰূপালী ৰং এলুমিনিয়াম বোমাইড থাকে কেঞ্চাৰ হ'ব পাৰে নীলা ৰং কুচিয়ান ব্লু চমৰ হ'ব পাৰে ৰঙা ৰং কুৰীয়া ৰং এনেকৈ এখন তালিকা দিয়া মানে এইটো পঢ়াৰ নামটোৰ কাৰণে মানুহে পঢ়িব যে ফাকুৱাৰ ৰং বিষাক্ত আনন্দৰ উৎস তাৰপিছত এখন তালিকা তাত বুজি গতিকে এনেকুৱা ধৰণৰ দিব পৰা যায় আৰু এটা চাওক যে প্ৰজাপতি প্ৰভাৱ বাটাৰফ্লাই ইফেক্ট প্ৰজাপতিৰ প্ৰভাৱ আমাৰ জীৱন আৰু বিজ্ঞানত ইয়াৰ গুৰুত্ব কথাটো টান হ'ব বাটাৰফ্লাই ইফেক্টটো মানে পঢ়িব লাগিব
ইয়াত আৰম্ভণিটো গুৰুত্বপূৰ্ণ আৰু বাটাৰফ্লাই ইফেক্টটো আচলতে প্ৰজাপতি প্ৰকাৰটো যে বতৰ বিজ্ঞানৰ লগত জড়িত। আৰম্ভণিত আছে মাৰ্কিন ঔপন্যাসিক আৰু হাস্যৰসিক সাহিত্যিক মাৰ্ক টুৱেইনে এবাৰ কৈছিলে বতৰৰ বিষয়ে প্ৰত্যেকেই কোৱা ঘোষণা কৰে কিন্তু কোনেও একো কৰিব নোৱাৰে। এতিয়া কৰা হৈছে গতিকে এই উক্তিটো তেওঁক দিয়া হৈছে আৰু বাটাৰফ্লাই ইফেক্ট অনুকৈ ক'ৰবাত ঘটা এটা ঘটনাৰ প্ৰভাৱ সুদূৰ ঠাইত পৰিব পাৰে। ঘটনা ইয়াত যে আপোনাৰ জীৱনতো খাপ পায় সৰুকালিত পৰা এটা প্ৰভাৱ গোটেই জীৱন জুৰি থাকিব। গতিকে ইয়াত যিটো কথা দিয়া হৈছে এই কথাটো আপোনালোকে জানে ক'ৰবাত পাইছে বোধহয় এইটো হৈ প্ৰাৰম্ভিক চৰ্তৰ ওপৰত সংবেদনশীল নিৰ্ভৰ কৰে চেঞ্চিটিভ ডিপেণ্ডেঞ্চ অন ইনিচিয়েল কণ্ডিশ্যনছ। প্ৰাথমিক চৰ্তবিলাকৰ ওপৰত যে সংবেদনশীল নিৰ্ভৰ কৰে গোটেই জীৱনভৰ চেঞ্চিটিভ তাৰ নিৰ্ভৰ কৰি থাকিব পাৰে। এইটো ইংৰাজী এটা উক্তি আছে ফৰ ৱান্ট অফ এ নেইল দি শ্বু ৱাজ লষ্ট, যে গজালটো নোহোৱাৰ কাৰণে জোতাযোৰ মানে বেয়া হ'ল। ফৰ ৱান্ট অফ এ শ্বু দি হৰ্চ ৱাজ লষ্ট, ফৰ ৱান্ট অফ এ হৰ্চ দি ৰাইডাৰ ৱাজ লষ্ট, ফৰ ৱান্ট অফ এ ৰাইডাৰ দি বেটল ৱাজ লষ্ট, ফৰ ৱান্ট অফ এ বেটল দি কিংডম ৱাজ লষ্ট। সেই যে জোতাযোৰৰ যে গজালটো নাইকিয়া হ'ল তাৰ কাৰণে গোটেই দেশখন থাকিব। আচ্ছা, এইটো অসমীয়াৰ লগত মিলে। অসমীয়া এটা কবিতা আছে ঔ ফুল নুফুলত গৰুৱে যে আগ খাই মন ফুলিত ঔ গৰু আগ খাওঁ নহয়। এই গোটেই এটাৰ লগত আন্তঃ সম্পৰ্ক আছে যে ইংৰাজী এইটোৰ লগত এইটো নহয় মিলাই দিয়ে। গতিকে এনেকৈ ধৰণৰ প্ৰবন্ধ লিখিব পাৰে আৰু এই ধৰণৰ প্ৰবন্ধ অসমীয়া লিখা নাই যিটো আছে প্ৰথম। গতিকে যে ভেকুলী তোৰ পৰা কিয় উপাসকৰ বৃত্তিটো এৰি দিব। তাৰমানে ফুলৰ লগত উপাসকৰ বৃত্তিলৈকে যেনেকৈ সম্পৰ্ক আছে তেনেকৈ এইটো আচলতে প্ৰজাপতি পঢ়া এইটো প্ৰান্তিকত এবাৰ প্ৰকাশ হৈছিলে। এই ধৰণৰ কিছুমান বিষয় লৈ পেলাই মিলাই কৰিব লাগিব। তাৰপিছতে শিৰোনাম আৰু উপশিৰোনাম এইবিলাকত কিন্তু উপশিৰোনাম আছে, ছাব টাইটল আছে কৈছিলে। আৰম্ভণিটো ভাল হ'ব লাগিব, ভাষাটো সুন্দৰ আপোনালোকে জানিবই, সকলোৱে বুজা হ'ব লাগিব, পৰিভাষাটো ব্যৱহাৰ কৰিব লাগিব য'ত কোন কৰিব পেলাই আৰু বাকচৰ ভিতৰৰ কথা কিছুমান নিৰ্দিষ্ট কথা বক্স কৰি দিব লাগিব। তালিকা সালনি ৰেখাচিত্ৰ লেখ ক'ৰবাত আমি গ্ৰাফ দিবলগীয়া হ'ব পাৰে, আলোকচিত্ৰ দিবলৈ তাৰ গুণ উদ্ধৃতি সামৰণি তথ্য আৰু কিছুমান প্ৰবন্ধৰ ক্ষেত্ৰত আমি অৰ্থখিনি চ'ৰ্চটো আমি দিলে ভাল, বেছি মানে অৰ্থনৈতিক। আমি কিছুমান এতিয়া শব্দ চাম। এই যে অৰুণোদয়ৰ কথা ক'লোঁ, অৰুণোদয়ে কিন্তু প্ৰথমবাৰৰ কাৰণে সাহিত্যত বিজ্ঞানৰ শব্দৰ অসমীয়া প্ৰতিফলন দিবলৈ চেষ্টা কৰে। তেওঁলোকে কৰিছিলে কি যে তেতিয়াই আমাৰ চাহাবে অৰ্ডাৰ গ'লটো দিছিলে মাঘ ক্ৰেটাৰ মানে আগ্নেয়গিৰি যিটো ক্ৰেটাৰ, ভুমুক, গাল্ফ মানে মহাখাল, আইলেণ্ডটো মাজুলী নাম বুলি ব্যৱহাৰ কৰিছিল, গ্ৰেপ লতাপনিয়ল, হস্পিটেল বেজ খাল, আইচ পানীশীল, লাভা মানে তপতজোল, ৱাটাৰফল মজিকটন, গছ মানে পেৰেঙনি, মিউজিয়াম দৰ্শন ঘৰ, জু মানে পহুঘৰ বা পহুঘৰ। তেতিয়াই তেওঁলোকে মানে পৰিভাষা এটা লাগে বুলি ভাবিছিলে অসমীয়া ভাষাত এইবিলাক শব্দ, কিন্তু পিছত এইখিনি গ্ৰহণ কৰা নহ'ল। আমাৰ অৰুণোদয়ৰ পিছৰে যিখন আলোচনী মই আৰু এটা কৈছোঁ, এই কিছুমান শব্দ আছে আমি তাৰ অসমীয়া ধৰক এই আমাৰ ভৰিখনৰ তলৰ এই অংশটো যে একিলেছ টেণ্ডন বুলি কয়, এইটো এটা গ্ৰীক শব্দ। একিলেছ গিড অফ একিলেছ বুলি এটা ফ্ৰেজ আছে, গিড অফ একিলেছ, যে একিলেছ বোলা বীৰজনক সেই অংশত মানে আঘাত কৰিয়ে মানে হত্যা কৰা হৈছে, গতিকে গিড অফ একিলেছ বুলি কয়। তাক বেলেগ জেগাত পোৱা হৈছে আৰু এইটোক আমাৰ আদামছ এপল বুলি কয়। কিন্তু এইবিলাকৰ আমি দেখিবলৈ যাওঁতে আমাৰ অসুবিধা হ'ব পাৰে। এতিয়া এটা এক্সাম্পল দিয়া হৈছে, এইটোক আমি ভটিকা কণ্ঠৱলিকা বা কণ্ঠৱলী কওঁ, আমি কোচ বুলি কওঁ। এইবিলাক কিছুমান আমাৰ শব্দ আমাৰ বেলেগ বেলেগ অৰ্থত বেলেগ ক্ৰিষ্টেল আমাৰ খেলি মেলি কিছুমান আছে। ক্ৰিষ্টেল আৰু কোৱাৰ্টছ
আচলতে ক্ৰিষ্টেলটো আমি স্ফটিক বুলি কৈ আছোঁ, কিন্তু আচলতে স্ফটিক মানে এই কোৱাৰ্টজক স্ফটিক বুলি কয়। আমি এতিয়া যিহেতুকে মানে হিন্দীত ব্যৱহাৰ কৰিছে ক্ৰিষ্টেল ক্ৰিষ্টল কৰিছে তেওঁলোকে, আমি স্ফটিক কোৱাৰ্ট এই দুয়োটাকে আমি খেলি মেলি কৰি পেলাই আমি কৰিব পাৰোঁ। এতিয়া মোৰ পৰিভাষাত পাব আপোনালোকে, মই কিছু নকওঁ, এইখিনি চাব লাগিব। এতিয়াও কিন্তু আমাৰ কিছুমান পাঠ্যপুথিত অক্সিজেনটোক অম্লজান লিখা আছে, এতিয়াও বৰ্তমান আছে। যিবিলাক নতুনকৈ যিবিলাক স্কুল খুলিছে সেইবিলাক যিবিলাক সংগঠন আছে পাঠ্যপুথি উলিয়াই আছে এইবিলাক, কিন্তু এই যে হাইড্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড আইৰণ ছালফাৰ লেড এইবিলাক আচলতে আন্তৰ্জাতিক কৰা হৈছে। আন্তৰ্জাতিকভাৱে যিবিলাক শব্দ ব্যৱহাৰ কৰে, অক্সিজেনটো আমাৰ অক্সিজেন, অম্লজানটো ভুল হ'ব, আগৰ কিতাপত আছে কিন্তু তেনেকৈ ধৰণে হাইড্ৰজেনটো আমাৰ উদ্যানটো ভুল আগতে আছিলে, আমাৰ আছিলে, এতিয়া হাইড্ৰজেন লিখিব লাগিব, কাৰ্বন ডাই অক্সাইড লিখিব লাগিব তেনেকৈ। আৰু কাৰ্বন ডাই অক্সাইড লিখোঁতে আচলতে কাৰ্বন ডাই অক্সাইডটো এটা তোমাৰ হাইফেন দিব পাৰে ডাই অক্সাইড লগত, এইটো ভুল নহয়, কিন্তু কাৰ্বন ডাই অক্সাইড এঙাৰ গেছটো ভুল হ'ব। তেনেকৈ আইৰণ আৰু লোহা আমি দুটাই ব্যৱহাৰ কৰি আছোঁ, কাৰণ আমি আইৰণ টেবলেট, এতিয়া আমি যেতিয়া আইৰণ টেবলেট খাবলগীয়া হৈছে, লোহাৰ টেবলেটটো আমি কৰি লোহাৰ টেবলেট হেৰি কৰিব, গতিকে আইৰণটো আমি তেনেকৈ ব্যৱহাৰ আমি কৰিছোঁ। তেনেকৈ লেড আৰু শিক, ছালফাৰ গন্ধক দুটাই ব্যৱহাৰ হৈছে, ব্ৰাছ পিতল আৰু টিনটো আচলতে টিন বুলি কয়, ৰাং বা বগিতাম বুলি কয়, ক'ৰবাত ক'ৰবাত ব্যৱহাৰ কৰা হয়, কিন্তু আমি পাঠ্যপুথি লিখোঁতে আমি টিন বুলিয়ে লিখিব, ৰাংটো লিখিব নিদিওঁ, ৰাং কথা আছে আমাৰ কিতাপ। জিংকটো 10টা ক'ৰবাত লিখিছোঁ আমি, তেনেকৈ জিংকটোৱে লিখা হয়, মাৰ্কাৰী পাৰা, কপাৰ টান, বৰাজ কুৱগাটো ক'ৰবাত লিখা যায়, কিন্তু বৰাজটোৱে কৰিব। তেনেকৈ মানে বিয়োভিত্তৰ, যদিও টুটীয়া আমি লিখোঁতে বিয়োভিত্তৰ লিখিব লাগিব। ষ্টেইনলেছ ষ্টীল আমি নিদাক তীখা বুলি ক'লে ষ্টেইনলেছ ষ্টীল, গতিকে আমি কিছুমান ক্ষেত্ৰত ইংৰাজী শব্দ আমি ৰাখি আছোঁ। কিছুমান আমি সংস্কৃত কৰিছোঁ, যদিও কৰা নহয় আমি সংস্কৃত কৰিছোঁ। এইখিনি মই ক'ব খুজিছোঁ যে কম্পিউটাৰীকৃত এচিডিফিকেশ্যন, এচিডীকৰণটো কৰিলোঁ, লগতে আমি অম্লীকৰণটো আমি কৰিছোঁ। এতিয়া আপোনালোকৰ যিটো আমাৰ ডিক্সনেৰীতে আছে পৰিভাষাত পাব, বুজাই দিছোঁ। গেছিফিকেশ্যন, গেছিকৰণ বা গেছিকৰণ, কেলচিফিকেশ্যন, কেলচিকৰণ বা কেলচিকৰণ বা চূৰ্ণায়ন বুলি কোৱা হৈছে সেইবিলাকৰ ব্যৱহাৰ। আৰু দীনেশ গোস্বামীয়ে কৈছিলে যে আমি চাইণ্টিষ্টৰ নামবিলাক আমি এডজেক্টিভ কৰিব পাৰোঁ, যেনেকৈ আমাৰ এলজেব্ৰাত জৰ্জ বুলৰ নামেৰে উইলিয়াম এলজেব্ৰা আছে, এইটো বুলিয় এলজেব্ৰা। তেনেকৈ নিউটনিয়ান মেকানিক্স, নিউটনীয় বল বিজ্ঞান, নিউক্লিয়াৰ এনাৰ্জি, নিউক্লিয়াৰ শক্তি, এই নিউক্লিয়াৰ এটমিক আৰু মলিকুলাৰ এই কথাখিনি আমি পিছত কৰিছোঁ। আচ্ছা, এই যে প্ৰেফিক্সবিলাক যে আমাৰ আছে, ইণ্টাৰ আৰু ইণ্ট্ৰা বহুতে খেলি মেলি কৰে, তাত দিয়া আছে ইণ্ট্ৰা, আন্তঃ আৰু অন্তঃ। ইণ্টাৰ মানে বিটুইন, এইটো অন্তঃ, যেনেকৈ ইণ্টাৰ মলিকুলাৰ ডিষ্টেঞ্চ। আন্তঃ মানে বিটুইন, আন্তঃ আণৱিক, ইণ্টাৰমিডিয়েট মধ্যৱৰ্তী বেলেগ হ'ব। ইণ্টাৰ চেলুলাৰ, আন্তঃ কোষীয়, ইণ্টাৰফেৰন তাৰ লগত এই ইণ্টাৰটো হ'ব। তেনেকৈ ইণ্টাৰমিডিয়েটৰ ইণ্টাৰটো বেলেগ আচলতে, সেইটো চাব লাগিব। ইণ্ট্ৰা অন্তঃ, উইদিন ইণ্টাৰ চেলুলাৰ অন্তঃকোষীয়, ইণ্ট্ৰা অকুলাৰ অন্তঃ চাক্ষুষ অন্তঃনৈত্ৰিক, ইণ্টাৰ স্পেচিফিক অন্তঃপ্ৰজাতিক অন্তৰ্জাতীয়, ইণ্টাৰভেনাছ শিৰামধ্যস্থ। তেনেকৈ ছুপাৰ আৰু ছুপ্ৰা এইকেইটা অকণমান খেলি মেলি। ছুপাৰটো এবাৰ বিয়ন অতি বা অধিক, ছুপাৰ কণ্ডাক্টিভিটি এইটো ব্যৱহাৰ কৰা হয়। ছুপাৰ কণ্ডাক্টিভিটি অতি পৰিবাহিতা, ছুপাৰ চিমেট্ৰি অতি সংহতি, ছুপাৰ নভাটো আকৌ বেলেগ হ'ব, অধিটো ব্যৱহাৰ কৰা হৈছে তাত। ছুপ্ৰাটো বেলেগ, অধি আৰু ঊৰ্ধ, গতিকে এইখিনি তাত দিয়া হৈছে। এতিয়া কিছুমান শব্দ আমাৰ আহিছে, হচ গেছ কেমিষ্ট্ৰি, নতুন শব্দ ঠাইত দি আছে। গতিকে
ইজ দ্য কেমিষ্ট্ৰি অফ লাৰ্জ এছেম্বলি অফ মলিকিউল হষ্ট গেছ কেমিষ্ট্ৰি। আমি কিন্তু পোৱা নাই, আমি কেমিষ্ট্ৰি পঢ়ি আছোঁ কিন্তু শব্দ পোৱা নাই, পিছত আহিছে। হষ্ট গেছ কেমিষ্ট্ৰিটো পৃথক পদ্ধতি ৰসায়ন বিজ্ঞান আমি দিনে এইটো প্ৰশ্ন পাঠ্যপুথিত কি দিছে ক'ব নোৱাৰোঁ। অৱশ্যে আমাৰ স্কুল বা এই লেভেলৰ পাঠ্যপুথি এইটো সোমোৱা নাই, কিন্তু এইবিলাক আমাৰ চিন্তাৰ বিষয় যে পৃথক পদ্ধতি ৰসায়ন বিজ্ঞান দিম এতিয়া হষ্ট গেছ কেমিষ্ট্ৰি মাইক্ৰ মাইক্ৰ নেনো এই শব্দটো আমাৰ ব্যৱহাৰ কৰা যায়। এতিয়া আমাৰ নেনো প্ৰযুক্তিৰ যুগ বুলি কোৱা হয়। গতিকে এইকেইটা ব্যৱহাৰ কৰাত অকণমান মাইক্ৰমিটাৰ মাইক্ৰৱেভ সূক্ষ্ম তৰংগ আমি মাইক্ৰটোৱে কাৰণে ব্যৱহাৰ কৰোঁ। কিছুমান ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিবলগীয়া হয় সহজ কৰিবৰ বাবে। স্থূলটো ধৰক বৃহৎ অণু বা বৃহদান সন্ধি হ'লে হ'ব বৃহদান, এনেকুৱা স্থূল চক্ৰীয় নেনো এইখিনি কথা আছে, দুই ভাষাত আছে পাব। ইকো জিঅ' ফিজিকো এইখিনিও আছে, মই যদি তাত চাব আপোনালোকে এইটো চাবলগীয়া বিষয়। আমাৰ যিকোনো বাতৰি কাগজ বা অন্য ক্ষেত্ৰত টেলিভিশ্যনত জীৱ জৈৱিক আৰু জৈৱ এইটো ভুলকৈ ব্যৱহাৰ। অৰ্গেনিক বুলি ক'লে আমি জানো অৰ্গেনিক কেমিষ্ট্ৰিখনত আমি যদি মনত পেলাওঁ আমি যে জৈৱ ৰসায়ন, গতিকে জৈৱ ৰসায়নটো আমি সেই যে অৰ্গেনিক বুলি ক'লে জৈৱ। আৰু এনেই যদি বায়' শব্দটো বুজোৱা যায় বায়'লজিকেল প্ৰচেছ ইফেক্টছ ৰিয়েকশ্যন অকাৰিং ইন অৰ্গেনিজম, যেতিয়া আমাৰ জৈৱিক প্ৰক্ৰিয়া, জৈৱিক যুদ্ধ, জৈৱিক ছন্দ, জৈৱিক বায়'টো যেতিয়া কিংডম বুজায় বায়'স্ফিয়াৰ, বায়'মাছ, বায়'গেছ, বায়'ফিজিক্স, বায়'লজি, বায়'টা এইবিলাকত আমি জীৱ ব্যৱহাৰ কৰিব। এতিয়া বায়'লজি বুলি ক'লে জৈৱ বিজ্ঞান নহয় কিন্তু বায়'ডাইভাৰ্চিটি বুলি ক'লে আমাৰ সকলোৱে জৈৱ বৈচিত্ৰ্য বুলি নহয়, আচলতে জীৱ বৈচিত্ৰ্য বা জীৱ বিচিত্ৰতা। আকৌ জীৱ বৈচিত্ৰতা নহয়, চৰকাৰে যেতিয়া কিছুমান নাম হৈ গ'ল বিচিত্ৰতা কৰিব লাগে। এইখিনি আমাৰ আপোনালোকে অসমীয়া ডিক্সনেৰী চাবলগীয়া হ'ব পাৰে, আৰু আমাৰ কিছুমান আছে উদ্যোগে দিয়া হৈছে। বায়'টেকনলজি জৈৱ প্ৰযুক্তিবিদ্যা নহয়, জীৱ প্ৰযুক্তিবিদ্যা। বায়'চিপ জীৱচিপ বা বায়'চিপি ব্যৱহাৰ কৰিছোঁ। বায়' ইনফৰ্মেটিক্স জীৱ তথ্য বিজ্ঞান, জৈৱ নহয়। বায়'ডিগ্ৰেডেবল জীৱ নিৰ্মীকৰণযোগ্য। বায়'টিক পটেঞ্চিয়েল জীৱীয় বিভৱ। এইখিনি আমাৰ জৈৱ জৈৱিক আৰু জীৱ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব। বহুতো সোধে ফগ এণ্ড স্মক, এই ফগ আৰু স্মকটো আমি স্মকটো বেলেগ। ফগটো আমাৰ তিনি প্ৰকাৰৰ ফগ। কুঁৱলী আমি কুঁৱলী বুলি কওঁ, ফগ, মিষ্ট আৰু হেজ। ফগটো আমি ভিজিবিলিটি কাৰ্ড যিমানবোৰ দেখোঁ সেইটোকৈ 1 কিলোমিটাৰ ভিতৰত দেখা যায় ফগ হ'ব, তাত কুঁৱলী। আৰু যদি মিষ্ট হয় 1 কিলোমিটাৰ যদি হয়, 1 কিলোমিটাৰ কম হ'লে তাত কুঁৱলী, 1 কিলোমিটাৰ ভিতৰত হ'লে কুঁৱলী, আৰু 2 পৰা 5 কিলোমিটাৰ ভিতৰত হ'লে তাত কিবা পাতল কুঁৱলী। আৰু স্মকটো বেলেগ হয়। স্মকটো হ'ব আমাৰ বিভিন্ন ৰাসায়নিক পদাৰ্থৰ লগত জড়িত হৈ আমাৰ প্ৰদূষিত বায়ু ধুমনি কৰি অৱস্থা, আমাৰ দিল্লীত প্ৰায় ধুমনি কৰি অৱস্থা হয়। ধুমনি হৈছে স্মক। এইটো আমি কৈছোঁ ধুমনি। ধুমুৰা আমাৰ ধোঁৱা আৰু কুঁৱলী মিলি পেলাই হয়, গতিকে আমি তাৰ নাম দিয়া হৈছে ধুমনি গেছ। এতিয়া ৱেষ্ট, গাৰ্বেজ, ৰাবিছ, ৰিফিউজ, লিটাৰ, ট্ৰেছ এইকেইটা একেই হয়। আৱৰ্জনা, পেলনি, জাবৰ, বৰ্জ্য। এতিয়া স্পেচ ডেব্ৰি, স্পেচ ডেব্ৰি মই যোৱা সংখ্যা পানী কৰি লিখিছোঁ স্পেচ ডেব্ৰিৰ কথা। মহাকাশত ভাগি যোৱা উপগ্ৰহ, বিকল হোৱা উপগ্ৰহ থাকি যায়, বিকল হোৱা লিখা আছে, আমি ভগ্নাংশ বুলি কৈছোঁ। এই স্পেচ ডেব্ৰিটো এটা ভগ্নাংশ বুলি কোৱা ভাল, যে উপগ্ৰহটো গোটেই থাকি গ'লেও বিকল হৈ থাকি গ'লেও কি আচলতে ভগ্নাংশৰ ৰূপত থাকে। গতিকে স্পেচ ডেব্ৰিটো আমি মহাকাশ ভগ্নাংশ নাম দিওঁ। ডেব্ৰিটোৰ কথা আমি য'ত য'ত ভঙা টুকুৰাৰ কথা থাকে, লোহাৰ টুকুৰা থাকিলেও আমি ভগ্নাংশ বুলি কথা।
এই হটস্পট প্ৰব্লেমটো আমাৰ বিভিন্ন ক্ষেত্ৰত বায়'লজিকেল হটস্পট ইক'লজিকেল হটস্পট এইটো আচলতে আমাৰ বোধহয় এইটো হটস্পট ৰখা হয় উষ্ণ বিন্দু বুলি ৰখাতকৈ হটস্পটটো অলপ বেলেগ অৰ্থ ব্যৱহাৰ কৰা যায় এটা ৰূপকীয় অৰ্থ ব্যৱহাৰ কৰে গতিকে ইয়াক হটস্পট এইকেইটা ইম্পৰ্টেণ্ট মলিকুলাৰটো আণৱিক ঠিকে আছে এটমিকটো পাৰমাণৱিক আৰু নিউক্লিয়াৰটো নিউক্লিয়াৰ কৰিব এনেকৈ থকা ভাল আছিলে কিন্তু আমি এটম বোম বুলি ক'লে আমাৰ ভূপেন হাজৰিকাৰ ভিতৰতো আছে আণৱিক বোমা বুলি কোৱা হৈছে কিন্তু সেইটো মানে ভুল আছে ইহঁতে মলিকুলাৰ বোম পৰমাণু বোমা বুলি ক'ব পাৰি বা পাৰমাণৱিক বোমা আৰু পৰমাণু বোমা বুলি কয় পৰমাণু আৰু বোমাৰ মাজত এটা ভাগ থাকে তেনেকৈ নিউক্লিয়াৰ বোমা বুলি ক'ব পৰা যায় তেনেকৈ এটমিক এনাৰ্জিটো আণৱিক শক্তি নহয় পৰমাণু শক্তি বা পাৰমাণৱিক শক্তি বুলি ক'ব পৰা যায় বা নিউক্লিয়াৰ শক্তি আমাৰ পৰিভাষাতে কি আছে এইখিনি আগতে কৈছোঁ আমাৰ চাইণ্টিষ্টৰ নামবিলাক লৈ পেলাই কিন্তু খেলিম আগতে আমি আমাৰ পাঠ্যপুথি বা অন্য কিতাপত থকা বুলি এইবিলাক আমি দিছিলোঁ ৰেনে ডেকাৰ্টে বা ডেকাৰ্ট ডাভ ব্ৰইন এভাৰেষ্ট গেলোৱা জন ফন নৰ্মেন জাঁ পিয়াজি ৰাফেল লুইজি কাৰ্লছন বেৰন জোচেফ কুৰিয়ে চি ভি ৰামন এই চি ভি ৰামনটো আমাক খেলিব বহুতে চি ভি ৰমন আমি যিটো সৰুতে শিকিলোঁ ৰমনে আচলতে ৰামন চন্দ্ৰশেখৰ ভেংকট ৰমন আৰু এইবিলাক মই চাইছোঁ যে ইণ্টাৰনেট চ'ৰ্চত চাইছোঁ একোজন চাইণ্টিষ্টৰ নাম আমি যদি এইটো মানো যে দা বা ৰেনে ডেকাৰ্ট আপুনি যদি মানে ইংলিছটো প্ৰনাউন্সিয়েশ্যন চাই বেলেগ এটা পাব আকৌ ফ্ৰান্স প্ৰনাউন্সিয়েশ্যন আচলতে চালে গতিকে কোনটো ব্যৱহাৰ কৰে সেইটো অকণমান নিজা কথা বা সম্পাদনাত থকা সম্পাদনাত অলপ বেলেগ কৰিব পাৰে কিন্তু চাইণ্টিষ্টৰ নামটো প্ৰনাউন্সিয়েশ্যন প্ৰভাৱ কৰিব এতিয়া এই যে এব্ৰিভিয়েশ্যনৰ ক্ষেত্ৰত আমি যেনে আছে তেনে ৰখা কাম এইচ ৰাখিব লাগিব তাৰমানে একুৱাৰ্ড ইমিউন ডেফিচিয়েঞ্চি চিণ্ড্ৰম অসমীয়ালৈ ৰূপান্তৰ কৰি অসমীয়া কৰিবলৈ যোৱাত ভুল যিটো আছে তেনেকৈ তেনেকৈ মই তলত দিছোঁ নট একচেপ্টেবল আমি যদি এল পি জিটো যদি তৰলীকৃত পেট্ৰলিয়াম গেছ হয় তৰপে গে বুলি ক'লে সেইটোতো কোনো বুজি নাপাব তেনেকৈ এইচ যদি অৰ্জিত অসম্পন্ন অভাৱ উপশব্দ এইটো অসমীয়া যিমানেই নকওঁ কিন্তু এইটো আমাৰ ব্যৱহাৰযোগ্য নহয় যেনে আছে তেনেকৈ কিছুমান বানান এই বানানবিলাকৰ এতিয়াও এটা ষ্টেণ্ডাৰ্ড ফৰ্মুলা অহা নাই ওজনটো আচলতে ওজন মানে ওজন লিখিব আচ্ছা ব্লেক হোলটো একেখন প্ৰান্তিকতে আমি ব্লেক হোল বা অন্য মানুহে ব্লেক হোল হট কমা দি পেলাই ব্লক কিন্তু আমাৰ কুলেন্দু প্ৰতাপ ছাৰে ব্লেক হোল লিখিব ব্লেক হট প্ৰকাৰ ব্লক সেইটোও প্ৰকাৰ গতিকে এডিটৰে কি কৰি দিছে এইটো আছে আমাৰ লেখকবিলাকৰ কাৰণে বা পঢ়ুৰ কাৰণে এটা অসুবিধা হ'ব যে কোনটো ব্লেক হোল শুদ্ধ তেওঁ প্ৰনাউন্সিয়েশ্যনটো তেওঁ তেনেকুৱা প্ৰকাৰটো আহি যায় ব্লেক হোল তেওঁ লিখিছে তাৰপিছত ব্লেক হোল যিটো আচলতে এইটো কমন কথা যে HOLE য'ত থাকে এইটো মানে কমা থাকে তেনেকৈ MOT MOT বুলি ক'লে মট লাষ্টত থাকিলে কমাত আহি যায় এইটো সাধাৰণ কথা আছে হাইড্ৰজেন আণ্ডাৰলাইন কৰি দিয়ে এটা শুদ্ধ আচ্ছা ক্ৰমোজমটো আমি বহুত দিন আমি ক্ৰমোজমেই আমি কৰি আছোঁ একচুৱেলি ক্ৰমোচম প্ৰনাউন্সিয়েশ্যন চাইছোঁ বহুত কথা চাইছোঁ ইয়াতে ক্ৰমোচম হ'ব তেনেকৈ ব্লেক হোল নহয় কৃষ্ণ গৰ্ভ বুলি আমি ক'ব পাৰোঁ সেইটো লাগে তেনেকৈ ধৰণে গেছটো আমাৰ দ্বিতীয় আমাৰ পৰিভাষা মতে আচল পৰিভাষা মতে যেতিয়া আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত যিটো প্ৰকাশ কৰিছিলে ভৱেশ হাজৰিকা ছাৰে কৰা তাৰ কিছুমান বানান আমি গ্ৰহণ কৰিছোঁ
গতিকে গেছ এছ থাকিলে দ্বিতীয় স্বৰ আৰু CH থাকিলে প্ৰথম স্বৰ দিয়া আছে তাত। ক্লৰিনটো শুদ্ধ, ৰ'দতো আচলতে দৌ হ'ব লাগে, ৰ'দো নহয়। তেনেকৈ কেঞ্চাৰটো কিন্তু আমাৰ অসুবিধা বহুত ভাল। ছটা শব্দ কেঞ্চাৰ কোনটো সুবিধা হয়। গতিকে আটাইতকৈ ভাল হ'ল আমি কৰ্কট ৰোগ বুলি কওঁ, কৰ্কট ৰোগ বুলি ক'ব যায়। গতিকে কেঞ্চাৰটো প্ৰান্তিকে দ্বিতীয় স্বৰ লিখে, বিজ্ঞান জেউতিয়ে কে দন্ত্যান দন্তপদ লিখে তেওঁলোকে। কিন্তু এইকেইটাও তেনেকৈ কিলো আৰু কিলো কমা দিব লাগিব, নেনটো কমাটো দিব লাগিব। আৰু এইখিনি আমাৰ যাতে ভুল নহয়, যে চেণ্টিমিটাৰ বুলি ক'লে ইংৰাজীত এটা শব্দ চেণ্টিমিটাৰ। গতিকে চেমি কিয় হ'ব, চেমি দহ এটা দিব পাৰে বা দিব পাৰে, চেমিটো ভুল। বহুতে এতিয়া আমাৰ পেপাৰ পত্ৰই সকলোৱে চেমিয়ে লিখিছে। এনেকৈ ডিগ্ৰী চেল, চে নহয়, চে বুলি ক'লে ছেকেণ্ড হ'ব, ডিগ্ৰী ছেকেণ্ড বুলি হ'ব, চেল দিব লাগিব। তেনেকৈ 300K 300 কেলভিন, বহুতে 300 ডিগ্ৰী কেলভিন লিখে, আচলতে কেলভিনটো কেলভিনে আছে। গতিকে কিলোগ্ৰাম তেনেকৈ কিগ্ৰা নহয়, কিগ্ৰা লিখিব পাৰে বা এটা দত লিখে। এই বানানে যাতে ভুল নহয়। আচ্ছা, এইখিনি চাওকচোন, বিজ্ঞান এষাৰ কিছুমান সাধাৰণ পানী ভাঙিলে হাইড্ৰজেন আৰু অম্লজান। পানী ভাঙিলে এনেকৈ যদি কোনোবাই লিখে, ক'ৰবাত লিখেও আচলতে পানীটো মানে ভঙা নহয়। গতিকে শিশুৰ কিতাপতো যাতে বা কিশোৰৰ কিতাপতো যাতে এই ভাঙিলে শব্দটো ভাঙিলে বুলি ক'লে এটা বেলেগ অৰ্থ হ'ব। গতিকে পানীৰ বিদ্যুৎ বিচ্ছাৰণ ঘটলে বুলি আমি দিবই লাগিব, কাৰণ চাইণ্টিফিক কামটো আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব। ভাঙিলে যদিও ইংৰাজীত দিব পাৰে, হোৱেন ৱাটাৰ ইজ ব্ৰকেন আপ বুলি ক'ব পাৰে, ভুল হ'ব। নিমখৰ বিদ্যুৎ বিচ্ছৰণ ঘটিলে ছডিয়াম আৰু ক্লৰিন উৎপন্ন হয়। ছডিয়াম বানানটো যিটো আমি পৰিভাষাত দিছোঁ, দ্বিতীয় স্বৰ কমাযোগে দিব লাগিব, ক্লৰিন তেনেকৈ দিব লাগিব। মহান বৈজ্ঞানিক আইনষ্টাইনে আপেক্ষিকতাবাদৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল। এইটো হ'বনে? মহান বৈজ্ঞানিক নহ'ব, আমাৰ মতে বিজ্ঞানী। আপেক্ষিকতাবাদৰ তত্ত্ব বহুতে লিখে, হয় আপেক্ষিকতাবাদ লিখক, নহ'লে আপেক্ষিকতা তত্ত্ব দুটা সমান আছে। বহুতো ভাল লিখকে লিখে। মই যেতিয়া বিজ্ঞান যিটো সম্পাদক আছিলোঁ 2 বছৰৰ কাৰণে, তেতিয়া বহুতো ভাল লিখকে এইবিলাক লিখিছিল। সম্পাদক হ'লেহে গম পোৱা যায় কিমান ভুলকৈ লিখে। তথ্যৰ ভুল আছে। পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব ইমান মাইল, পৃথিৱীৰ বাবে ব্যাস ইমান কিলোমিটাৰ, চন্দ্ৰৰ ব্যাস ইমান কিমি, গতিকে ক'ত ভুল আছে এনেকৈ আমি লিখি আছোঁ। মাইল আৰু কিলোমিটাৰ বা যিটো FPS আৰু CGS চিষ্টেম একেলগে দিব নালাগে, এটাই ব্যৱহাৰ কৰিব লাগিব। আমি মাইল ফুট যিহেতুকে ব্যৱহাৰ নকৰোঁ, বাদ দিব লাগিব। আৰু এইখিনি যিহেতু আমি ফুটকে দিব লাগিব, কিলোমিটাৰটো আমাৰ কিমি দিব পাৰি বা লট সমাধিকে দিব পাৰি। গতিকে একেলগে যাতে দুটা মেজাৰমেণ্ট চিষ্টেম যাতে ব্যৱহাৰ কৰে, কনফিউজন। তেনেকৈ বায়ুমণ্ডলত প্ৰায় 0.03% মান এনাৰ্জি আছে। প্ৰায় মান একেলগে নহয়, সেইটো হয় মান দিয়ক নহ'লে প্ৰায় দিয়ক। গতিকে আমাৰ সাধাৰণ অসমীয়া লিখাৰ কিছুমান এনাৰ্জিয়াছ পানীত দ্ৰব্যৰ কাৰ্বনিক এচিড উৎপন্ন হয়। কাৰ্বনিক কমাটা তাত দিব লাগিব। এটা লোহাৰ গজাল, দীঘল গজালত ধাতুৰ তাঁৰডাল মেৰিয়াই তাঁৰডালৰ দুটা বেটাৰী মূল্যত সংযোগ কৰিলে গজালটো সেইটো হ'বনে? ধাতুৰ তাঁৰ হ'লে নহ'ব, তাঁৰডাল ইনচুলেটেড হ'ব লাগিব। তেনেকৈ কি কিছুমান টেক্সটবুকত তেনেকৈ আছে। ধাতুৰ তাঁৰডালত মানে সাধাৰণ তাঁৰ নহ'ব, অন্তৰিত তাঁৰ বা ইনচুলেটেড তাঁৰ হ'ব লাগিব।
পৃথিৱীৰ মানুহে মঙ্গল গ্ৰহত বসতি স্থাপন কৰোঁতে হয়তো বেছি আলোকবৰ্ষ বাট চাবলৈ নহয়। দেখিছে এখন কিতাপ মোক চাবলৈ দিছে, তাত তেনেকৈ লিখিছে। আলোকবৰ্ষ মানে বুজি ল'লে যে এইটো নিশ্চয় মানে সময়তে সম্পূৰ্ণ আলোকবৰ্ষ লাইট ইয়াৰ বুলি আছে পোহৰতে অতিক্ৰম কৰাৰ দূৰত্ব ভবাই নাছিল। গতিকে এনেকুৱা ধৰণৰ যাতে নহয় চাব লাগিব। আৰু এই কমপ্লেক্স শব্দটোৱে কিন্তু বহুত কমপ্লেক্সিটি সৃষ্টি কৰে। কমপ্লেক্স ইনফিনিটি কমপ্লেক্স আমাৰ আছে নহয়, তাৰপিছত কিমান হ'ব পাৰে কমপ্লেক্স নাম্বাৰ, জটিল সংখ্যা, কমপ্লেক্স আয়ন, জটিল আয়ন, কমপ্লেক্স স্থল, জটিল লৱণ, কমপ্লেক্স কপাল, জটিল দ্ৰৱণ, কমপ্লেক্স চাৰ্কিট, জটিল বৰ্তনী, ঠিকে আছে। মেটেল কমপ্লেক্স আমাৰ কেমিষ্ট্ৰি আছে, কেমিষ্ট্ৰি মেটেলটো যেতিয়া মাজত সোমাই থাকে কমপ্লেক্স কম্পাউণ্ড ফৰ্ম কৰে, এইটো কিন্তু জটিল নহ'ব আৰু কিতাপত থাকিলেও ভুল হ'ব যে ধাতু গৃহ বা ধাতুৰ এটমটো আমাৰ কি কৰি আছে হেৰি লাগিছে। তেনেকৈ ইনফিনিটি কমপ্লেক্স মই ক'লোৱেই হীনমন্যত বা নিচা বুলি ক'ব, হস্পিটেল কমপ্লেক্স, ছায়েন্স কমপ্লেক্স, এইটো অলপ কি আমি দিছোঁ তাৰ প্ৰাংগণ দিছোঁ, মই প্ৰাংগণ বুলি দিছোঁ, প্ৰাংগণ তাৰ অঞ্চলটো পানী। গতিকে এই ধৰণৰ চিন্তা চৰ্চা বা এনেকুৱা ধৰণৰ মোৰ তাত আছে বুলি দিয়া আছে চাব লাগিব। এক্সামিনেশ্যন, টেষ্ট, ট্ৰায়েল, আণ্ডাৰ কনচিডাৰেশ্যন আৰু এটা বুলি ডিভাইডেশ্যন একে। বছৰেকীয়া পৰীক্ষা এইটো আচলতে বছৰেকীয়া নহয়, এখন চলে বছৰেকীয়া পৰীক্ষা এনেকৈ ঠিকে আছে। প্ৰাৰম্ভিক পৰীক্ষা যিটো প্ৰিলিমিনাৰী টেষ্ট, তাত টেষ্টটো লাগিব, আমি সেই পৰীক্ষাই ব্যৱহাৰ কৰোঁ। মৌখিক পৰীক্ষা ভাৰ্বেল টেষ্ট, ভাৰ্বেল এক্সামিনেশ্যন যিটো হ'ব। স্বাস্থ্য পৰীক্ষা হেল্থ এক্সামিনেশ্যন, টেষ্ট পৰীক্ষা ব্লাড টেষ্ট, ব্লাড এক্সামিনেশ্যন নহয় হ'ব পাৰে। খাদ্য পৰীক্ষা ফুড টেষ্ট বা ফুড এক্সামিনেশ্যন, পৰীক্ষাগাৰ পৰীক্ষা লেবৰেটৰী টেষ্ট, ভাগ্য পৰীক্ষা ট্ৰায়েল বা ব্লাড, অগ্নি পৰীক্ষা অৰ্জিয়েল। আমাৰ সীতাৰ অগ্নি পৰীক্ষা একচুৱেলি এইটো পৰীক্ষা মানে আমি অগ্নি পৰীক্ষা কৰিছোঁ আচলতে অৰ্জিয়েল। পৰীক্ষা যিটো বিষয় টেষ্ট আণ্ডাৰ কৰে, একেটা পৰীক্ষাই বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বিষয় কৰিব। এইটো চাওকচোন, Pluto has an underground ocean, a multi-layer atmosphere, organic compounds, evidence of an ancient dates, and multiple moons. কি হ'ব চাওকচোন, এইবাৰ কওকচোন কি দিব লাগিব, খালি চেক কৰিব। প্লুটোৰ এখন কি আছে কি দিব পৰা যায় শব্দটো? প্লুটো হেজ এন আণ্ডাৰগ্ৰাউণ্ড অচিন। প্লুটোৰ এখন কি মহাসাগৰ আণ্ডাৰগ্ৰাউণ্ড ভূগৰ্ভ বা ভূগৰ্ভস্থ ভূগৰ্ভ মানে প্লুটোৰ কথা, কিন্তু আমি তাত ভূটো আনিবলগীয়া হৈছে উপায় নাই। প্লুটোৰ কথা আমি ভূ আনিব লাগিব, সেইকাৰণে পৃথিৱীখনত তাত সোমাবলৈ উপায় নাই, আমি ইয়াত চলি আছোঁ। প্লুটোৰ এখন ভূগৰ্ভ বা ভূগৰ্ভস্থ মহাসাগৰ আছে, এটা বহুতৰপীয়া কি আছে বায়ুমণ্ডলে দিব লাগিব। আমি ইয়াত যিটো বায়ুমণ্ডল ব্যৱহাৰ কৰিছোঁ প্লুটো অন্য গ্ৰহৰ একেটাই হ'ব। তাৰপিছত প্ৰাচীন হ'ব, প্ৰাচীন সময়ৰ প্ৰমাণ আৰু বিজ্ঞতাও চন্দ্ৰ আছে বুলি ক'লেও হ'ল, উপগ্ৰহ আছে বুলি ক'লেও হ'ল, কিন্তু আমি জেনেৰেল টাৰ্ম এইটো চন্দ্ৰ শব্দটো উপগ্ৰহৰ এটা জেনেৰেল টাৰ্ম চন্দ্ৰ বুলি বুজিব। আচ্ছা, সিদিনাখন কালিনে কোনো এটা নিউজ দিছে মঙ্গল গ্ৰহত ভূমিকম্প থকা, মঙ্গল গ্ৰহত 4.5 ৰিক্টাৰ স্কেলৰ এটা ভূমিকম্প হৈছে। মঙ্গল গ্ৰহৰ ভূমিকম্পটো আমি কি বুলি দিম, এটা শব্দ দিব লাগে, কওকচোন কোনোবাই। মঙ্গল গ্ৰহত যে এটা ভূমিকম্প হোৱাৰ প্ৰমাণ পাইছে, অসমীয়া টান কিন্তু দিয়া নাই, আমাৰ সাংবাদিকে দিব পৰা নাই, কিন্তু ইংৰাজী কিন্তু আছে। ইংৰাজী টান বুজিছে কিন্তু মাৰ্চ কুৱেক, আমাৰ যেনেকৈ আৰ্থ কুৱেক, মঙ্গল গ্ৰহৰ ভূমিকম্পটো মাৰ্চ কুৱেক, কিন্তু অসমীয়া পেপাৰত মাৰ্চ কুৱেকটোৰ অসমীয়া দিয়া নাই, এইটো
পৰহি দিম ফোন পেজত দিছে আমি মাৰ্চ টুৱেলভটো আমি কি বুলি দিম কওকচোন মাৰ্চ টুৱেলভ যেনেকৈ আৰ্ট টুৱেলভ কি বুলি দিব পাৰিম মঙল গ্ৰহৰ যিটো টুৱেলভ সম্পত্তি লাগে যেনেকৈ আমাৰ ভূমিকম্প বা ভূকম্প মঙ্গল কম্পন নতুনকৈ আমি দিম কোনো দিয়া নাই মঙ্গল কম্পন বা মঙ্গল কম্পন বহুতে নাই আচ্ছা পিছৰটো চাওকচোন অসমীয়ালৈ অনুবাদ কৰক Jekyll and Hyde syndrome is seen in some elderly people. আচ্ছা এনেকুৱা আছে ইংলিছত আছে ট্ৰেন্সলেট ইনটু ইংলিছ আছামিজ Jekyll and Hyde syndrome is seen in some elderly people. বয়সস্থ মানুহৰ গাত Jekyll and Hyde syndrome চিণ্ড্ৰমটো কৰোঁ বাৰু আমি চিহ্ন বুলি কওঁ যে সংৰক্ষণ বুলি কোৱা হয় অসমীয়াত এতিয়া Jekyll and Hyde কি আছিল কোন আছিল Jekyll and Hyde কেনেকুৱা চৰিত্ৰ আৰু সেই চৰিত্ৰটোৰ Jekyll and Hyde হ'ল আমাৰ R.L. ষ্টিভেনছনৰ এখন কল্পকাহিনী য'ত এজন ব্যক্তি কেতিয়াবা ডাক্তৰ হিচাপে ওলায় আৰু কেতিয়াবা হিচাপে বেয়া চৰিত্ৰ দুটা চৰিত্ৰ এটা ভাল চৰিত্ৰ এটা বেয়া চৰিত্ৰ এনেকৈ আমাৰ এখন চিনেমা আছে নহয় ডাক্তৰ বেজবৰুৱা নহয় গতিকে এইটো অসমীয়া কৰিবৰ কাৰণে আমি ডাক্তৰ বেজবৰুৱাৰ স্বৰূপ প্ৰকাশ কৰোঁ বয়সস্থ মানুহৰ দেহত ডাক্তৰ বেজবৰুৱাৰ নিচিনা চৰিত্ৰ বা ধৰ্ম কি হয় বয়সস্থ মানুহলৈকে ইমান মানে মানসিকভাৱে তেওঁলোকৰ ভেঙি থাকে অস্থিৰ হৈ থাকে কিবা এটা বেমাৰ হৈছে বুলি যেতিয়া হস্পিটেললৈ নিয়া যায় কেইদিনমান থকাৰ পিছত কয় যে মোৰ বেমাৰ ভাল নহয় কেলৈ আনিছোঁ গতিকে আকৌ লৈ গ'ল আকৌ কেইদিনমান ঘৰত গ'লে যে মোৰ বেমাৰ চিকিৎসা নহ'ল আকৌ লৈ যাব গতিকে ঘৰত গ'লে বেলেগ চোট পোৱা যায় হস্পিটেলত বেলেগ গতিকে এইটো মানে ইংৰাজী Jekyll and Hyde syndrome বুলি কয় আৰু এটা অসুবিধা আছে পয়জনাছ টক্সিক ভেনমাছ এই শব্দকেইটাই বিষাক্ত কথাটো বুজায় পয়জনাছ স্নেক আমি যে বিষাক্ত সাপ বুলি কওঁ পয়জনাছ ফুড টক্সিক ফুড আমি বিষাক্ত খাদ্য বুলি কওঁ কোনটো শুদ্ধ আমি সাপৰ ক্ষেত্ৰত আমি পয়জনাছ স্নেক বুলি ক'লোঁ আচলতে ভেনমাছ স্নেক আছে বিষধৰ বুলি লিখিলে কিন্তু আমি বিজ্ঞান যিহেতু সম্বৰ্ধন যেতিয়া আমি ঠিক কৰিছোঁ যে সাপ বা তেনেকুৱা পানীৰ ক্ষেত্ৰত বা কিবা যদি কীট পতংগৰ ক্ষেত্ৰত যদি বিষ ঢালে আমাৰ শৰীৰত বিষধৰ বিষ আছে তেওঁলোকৰ সেইবিলাকৰ দেহত বিষ থাকে তেনেকৈ যদি টক্সিক মেটেল টক্সিক ফুড বিষাক্ত ধাতু আৰু ধাতুৰ বিষক্ৰিয়া টক্সিচিটি এই শব্দবিলাক ব্যৱহাৰ কৰোঁতে কিছুমান নিশ্চিত বিষাক্ত হ'ল কি চবতে বিষাক্ত দিব নালাগে আগতে কৈছোঁ এইটো কথা আৰু আমাৰ এই 300 ডিগ্ৰী কে নহয় বহুতে লিখে 300 কে চেমি নহয় চেমি ডট বা অকল চেমি কিলোমিটাৰটো কিমি আৰু যিহেতুকে নৰ্থবিধি সত্ৰবিধি আমাৰ বৈজ্ঞানিক শব্দৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নহয় ক্লৰিনটো নিউট্ৰেন নহয় গঞ্জান আইৰণটো গঞ্জান আৰু NaCl ছডিয়াম এইবিলাক লিখোঁতে যাতে সাৱধান হোৱা যায় বহুতে ভুল লিখে এই C স্মল দিছোঁ য'ত কেপিটেল ছালফিউৰিক এচিডৰ যেনে কাৰ্বন মনক্সাইড যদি CO লিখা যায় ওপৰত হৈ যাব CO লিখিব লাগে কাৰ্বন মনক্সাইড আৰু তেনেকৈ এই আখৰবিলাক যাতে জোখত দিয়ে আমাৰ বহুতো চপাত কি কৰে ভুল কৰে লিখকজনে লিখি দিলোঁ এই ফৰ্মুলাবিলাক লিখিলে বহুত গতিকে লিখি দিওঁতে অলপ ভালকৈ এনেকৈ আমাৰ এতিয়া বায়'লজিকেল নেম আৰু জুলজিকেল নেমবিলাক ইত্যাদিকত দিব লাগিব ডেকা আখৰ চাব লাগিব
কোনো সম্পাদক আহিব নিদিয়ে। এইবিলাক আগতে দিয়া হৈছে। কেতিয়াবা আমি জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰত এইবিলাক দিবলৈ লাগে। আৰু পৰাপক্ষ এই যে উত্তৰ বুলি দেখিলে গম পোৱা যাব এই দিশটো দিব লাগে। এনেকুৱা ধৰণৰ ছবি যেতিয়া দিয়া যায়, আজিকালি ছবিবিলাক সহজ, আমাৰ ইণ্টাৰনেট চ'ৰ্চত বহুত ছবি পোৱা যায়। এইবিলাক আনি পেলাই অসমীয়াটো কৰিলে হ'ব। আৰু মোৰ যিখন পৰিভাষা কোষ তাত এইবিলাক বহুত শব্দ আছে। এষ্ট্ৰনমি মানে সৰহভাগ শব্দ আছে, যিহেতু এষ্ট্ৰনমিৰ কিছু অধ্যয়ন কৰোঁ। গতিকে ইয়াৰ যিখিনি মানে আমাৰ সংস্কৃত শব্দবিলাক দিয়া আছে, ভাৰতীয় শব্দবিলাক দিয়া আছে। ধৰক আমি লিখিছোঁ চিগনাছ, চিগনাছটোৰ তলতে দিলোঁ ব্ৰেকেটৰ ভিতৰত চিগনাছ আছে, ওপৰত মই ৰাজহংস বা চিগনাছ দি পেলাই উইদিন ব্ৰেকেট ৰাজহংস। তেনেকৈ ভেগা, ভেগা মানে অভিজিত নক্ষত্ৰ, নক্ষত্ৰ বা নক্ষত্ৰপুঞ্জ, লাইৰা মানে বীণা। গতিকে ইংলিছটো দিয়াৰ তলত অসমীয়াটো দিব, ছবিবিলাক বেছি ব্যাখ্যা কৰিব। আৰু এই পৰিভাষা কোষত এইবিলাক আছে, চাব পাৰিব। আৰম্ভণিবিলাক সদায় আকৰ্ষণীয় কৰে। আৰম্ভণিবিলাক বিখ্যাত লোকৰ কোটেশ্যন দিব পৰা যায়, উদ্ধৃতি কবিতা দিব পৰা যায়। আমাৰ দীনেশ গোস্বামীয়ে গান দিব পাৰে, আমাৰ যৌৱন ধৰি ৰাখিব পাৰোঁনে, আধুনিক চিকিৎসা বিজ্ঞানৰ চিৰজ ল'ব। তাত এই যজাতিৰ উপাখ্যানটো দিব, এটা ছবি কোনোবা ৰাখি দিব। গতিকে খাপ খাই পৰিলে। যেনেকৈ এটা মই এবাৰ প্ৰান্তিকতে বাতৰি এটা দিবলগীয়া হৈছিলে, বিজ্ঞান প্ৰযুক্তিৰ খবৰ তাত লিখি থাকোঁ, পাৰৰ পাখিত বুজি গাঁঠি দিলোঁ। তেনেকুৱা আমাৰ গানটো আছিলে, সেইটো পাৰৰ পাখিত মানে চেঞ্চৰ দি পেলাই লণ্ডন চহৰৰ পৰিৱেশ প্ৰদূষণটো মানে পৰীক্ষা কৰিছিল। পৰিৱেশ বায়ুমণ্ডলৰ প্ৰদূষণ অধ্যয়নৰ বাবে পাৰ চৰাই ব্যৱহাৰ কৰিছিল, তাৰ পাখিত চেঞ্চৰ লগাইছিল। কিন্তু আকৰ্ষণ কৰিবৰ কাৰণে পৰম মহতৰ দিশটোৰ এটা কৰি এটা এই ধৰণৰ আকৰ্ষণ কৰিছিল। এইটো আমাৰ তিনিখন ছবি আছে। আমি আমাৰ লেখাবিলাক আকৰ্ষণীয় কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথমখন ছবিৰ নাম তৰংগ জগত, সুৰেন্দ্ৰ মেধি, আমাৰ সৌৰভ কুমাৰ চলিহা, আমাৰ দীনেশ গোস্বামী আলোচনা কৰা হৈছে। তেখেতৰ এইখন কিতাপ 1967 চনত ছপা হৈছিল। এই ছবিখন তেতিয়াৰ দিনত ছাৰে নিজৰ আইডিয়াৰে এটা তৰংগ জগতৰ এটা তৰংগ এটা দিছে। এইটো কেথৰ অচিলোগ্ৰাফ। ভূপেন হাজৰিকাৰ যিটো গীত আছে, হে মাই জপৰাই, সেই গীতটোৰ যিটো কেথৰটোৱে গীতটো যেতিয়া শব্দ দিয়া যায়, কেথৰটোৰ যিটো গান হ'ব, সেই গানটো তাত দিছিল। আচৰিত কথা। এই কথাটো কিন্তু কোনো লক্ষ্য কৰা মই কিতাপখন চাওঁতে লক্ষ্য কৰোঁ, কিতাপখন মনত আছে, পিছফালে লিখা আছে। ইমান দিন কোনো লক্ষ্য কৰা নাই, এইটো মই ক'ৰবাত ব্যৱহাৰ কৰিব। তেতিয়াৰ দিনতো এই ধৰণৰ প্ৰভাৱ দিছিলে। এটা গীতৰ লগত ৰাখি পেলাই মানে কলা আৰু বিজ্ঞান সামৰিছিলে। ওপৰ অল্ড মেন ইজ ভিনচেণ্ট ভান গ'গ নামৰ এজন চিত্ৰশিল্পী বিখ্যাত, আপোনালোকে জানেই। আমি যদি বিষণতা বা ডিপ্ৰেশ্যনৰ ওপৰত যদি আমাৰ কিবা এটা লিখিব লাগে, ডিপ্ৰেশ্যনৰ ওপৰত যদি প্ৰবন্ধ লিখে, সেইটো তাত খাপ খাই যাব, যিটো মই নিজে ব্যৱহাৰ কৰিছোঁ। কিন্তু আৰু ছবি আছে। তাৰপিছতে পাৰ্চিষ্টেঞ্চ অফ মেমৰি, ছালভেডৰ ডালিৰ এখন চিত্ৰ কাষত আছে। কি আছে? কিছুমান ঘড়ী আছে। ঘড়ীবিলাক কি লেও সেও ঘড়ী, মানে ইলাষ্টিক বা ৰবৰ নিচিনা বা ৰবৰৰ নাম। এই ঘড়ীবিলাক তেওঁ ব্যৱহাৰ কৰিছে। আৰু এই যে ছালভেডৰ ডালি এজন বিখ্যাত চিত্ৰশিল্পী, যাৰ চিত্ৰকলাত আইনষ্টাইনৰ থিয়ৰী আছে, থিয়ৰী অফ ৰিলেটিভিটি আছে, কোৱাণ্টাম মেকানিক্সৰ কথা আছে। এইবিলাক যিটো অধ্যয়ন কৰিবলৈ আপোনালোকে পাৰিলে
ছালভেদৰৰ দালিৰ চিত্ৰকৰ্মত বিজ্ঞান এনে বুলি এটা যিটো মই লিখাই নাই। গতিকে তেনেকুৱা ধৰণৰ তথ্য কিছুমান আমাৰ দিব পাৰোঁ, য'ত মানে আমাৰ বিজ্ঞান আছে বুলি ক'ব পৰা যায়। আৰু ইয়াত আইনষ্টাইনৰ যিটো স্পেচ টাইম যিটো মানে ৰিলেশ্যনশ্বিপ, এই কথাটো ইয়াত আছে। আৰু এইখন ছবি অলপতে মই গৈছিলোঁ আমাৰ ভোগপুৰৰ মধুপুৰৰ এখন স্কুলৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিবৰ বাবে। স্মৃতি গ্ৰন্থৰ মানে বেটুপাতত দিয়া হৈছে। আৰু সেই স্মৃতি গ্ৰন্থ সম্পাদক আমাৰ মাজত উপস্থিত আছে প্ৰবীণ বৰা, মই চিনাকি কৰিছোঁ। তেখেতে সম্পাদনা কৰা স্মৃতি গ্ৰন্থখনত আমাৰ শংকৰদেৱ মানে বিদ্যা নিকেতন বা শিশু নিকেতনৰ স্মৃতি বিপৰীজন তাত এইখন ছবি ব্যৱহাৰ কৰোঁ। মই খুব গৈ পেলাই খুব প্ৰশংসা কৰি আছোঁ যে এইখন ছবি কিন্তু খাপ খাই গৈছে। আৰু নামটো দিয়া আছে আৰু ভাল, কি নাম দিয়া আছিলে? অমল অভিজ্ঞান। অমল অভিজ্ঞান। অভিজ্ঞান মানে আমি জানো কি হ'ল? অভিজ্ঞান মানে অভিজ্ঞানৰ চকুৰ তলত, অভিজ্ঞান মানে ছবিনী, ছবিনী মানে অভিজ্ঞান। গতিকে খুব উপযুক্ত নাম দিছে, উপযুক্ত। গতিকে এনেকুৱা ধৰণৰ কাল্পনিক বা আমাৰ কলাখণ্ডত যদি ছবি দিয়া যায় বিজ্ঞানত প্ৰকাশ কৰিব। আচ্ছা, মই এইখন ছবি ব্যৱহাৰ কৰিছিলোঁ বিজ্ঞান যিহেতু সম্পাদক হৈ থাকোঁতে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে এটা প্ৰবন্ধ তেখেতে লিখিছিলে আমাৰ দেহৰ ভিতৰত সলাই ল'ব পাৰিম নেকি ঘূৰি ফুৰোঁ। আমাৰ যি বায়'লজিকেল ক্লক আছে, এই বায়'লজিকেল ক্লক নামৰ যিটো আৰ্টিকেল লিখিছিলে 1999 চনত। 1999 মই যেতিয়া বিজ্ঞান সম্পাদক আছিলোঁ, তেখেতৰ এই প্ৰবন্ধত মই এইখন ছবি মই তেতিয়াই ব্যৱহাৰ কৰিছোঁ। গতিকে আপোনালোকে ক'ৰবাত যদি এই বিষয়ে লিখে বা লিখাৰ বহুত স্ক'প আছে, এইটো এনেকুৱা ছবি ব্যৱহাৰ কৰে। আজিকালি মানে বহুত আমাৰ দিনত কিন্তু পোৱা নাছিল। আমাৰ মানে কেমিষ্ট্ৰি এতিয়া কাম পোৱা নাই। কেমিষ্ট্ৰিত কিছুমান ভাল ভাল যে মৃদ বৰেণৰ যিটো চিত্ৰটো এনেকৈ দিয়া আছে। এতিয়া বেনানা বৰণ হাইড্ৰাইড, যিটো বৰণ হাইড্ৰাইড, এই বৰণ হাইড্ৰাইডৰ গঠনবিলাক এনেকুৱা ধৰণৰ বিশেষত্ব থকা। আচ্ছা, মৃদ বৰেণ মোৰ ইয়াত পৰিভাষাসকল সম্পৰ্কত আছে। মৃদ বৰেণ, মৃদ মানে কি? মৃদ মানে আচ্ছা নীৰ মানে নীৰ মানে চৰাই বাঁহ। নীৰ মানে মঠ দীঘলীয়া দৌৰৰ মানে চৰাই বাঁহ। আচ্ছা, মৃদ বৰেণটো আছে যিটো লেটিন শব্দ, এই লেটিন শব্দৰ লগত আমাৰ সংস্কৃত শব্দটো একে। নীৰ মানে চৰাই বাঁহ, আকৌ সংস্কৃতত মানে নিৰাজ মানে চৰাই। গতিকে এইবিলাক লিংক আপ হৈ আছে আমাৰ সংস্কৃত ভাষাৰ লগত লেটিনৰ লগত কিবা আৰু শব্দ আছে। গতিকে মৃদ বৰেণটো এই যে চৰাই বাঁহৰ নিচিনা আছে। গতিকে মৃদ বৰেণ এনেকৈ বেনানা বন, সেইটো মানে কলৰ লগত লগন হৈ আছে। মই ইয়াত দিছোঁ পদূলি বান্ধোন কল বান্ধ। গতিকে এনেকুৱা ধৰণৰ মানে আকৰ্ষণীয় কথাবিলাক আমাৰ বিজ্ঞানত আছে। এইখিনি আমি উদ্ধাৰ কৰিব পাৰোঁ কামত। আচ্ছা, এনেকুৱা ধৰণৰ আমাৰ পদাৰ্থৰ শ্ৰেণী বিভাজন এই ধৰণে কিন্তু দিব পাৰিলে ভাল হয়। বুজিবলৈও সহজ, মনত ৰাখিবলৈও সহজ। এইটো মই বেলেগ কিতাপ দিওঁ, আমাৰ টেক্সটবুকত থাকিব পাৰে। গতিকে পদাৰ্থৰ শ্ৰেণী বিভাজন আমি এইবিলাক আচলতে এক্সপেৰিমেণ্ট কৰি পাইছোঁ। আমাৰ যিখন আকাশ শিশু বিজ্ঞান কেন্দ্ৰ আমাৰ তাত যিবিলাক আমি সৰু সৰু বিজ্ঞান শিকাওঁ, তাত এনেকুৱা কৰিবলৈ এইবিলাকৰ চাই পেলাই মনত ৰাখিবলৈ ভাল। পদাৰ্থৰ বিশ্বব্ৰহ্মাণ্ড যিখন পদাৰ্থৰ শক্তিটোৱে পদাৰ্থৰ ভাগবিলাকো আছে। ইয়াৰ পিছত চলিড লিকুইড গেছ, এইকেইটাৰ পিছত যে আৰু যে দুটা আছে, সেই দুটা কথাও আমি তেতিয়া মনত থাকি যায়। এটা হ'ল প্লাজমা, আনটো হৈ গ'ল কিতাপত আছে যে ব'ছ আইনষ্টাইন কনডেনছেট। ব'ছ আইনষ্টাইন কনডেনছেটটো আজিকালি কিতাপতে আছে। আমি য'ত যেতিয়া প্ৰথমতে আৱিষ্কাৰ হয় লিখিছিলোঁ আমি, আজিকালি পাঠ্যপুথি পেলাই বহুত ওখ খাবৰ হৈছে। গতিকে এই কথাখিনি তেওঁলোকে সহজ হয়। তেনেকৈ শক্তিটো নাই।
শক্তিৰ ভাগবিলাক ইয়াক যোগ দিয়া শক্তিৰ ভাগ কি হ'ব এই টেষ্ট বুকত দিলে বা বুজিবলৈ হ'ব এতিয়া ফুড এটিটিভ মানে এইবিলাক যি অলংকৃত কৰিলে যে আমাৰ আৰ্টিকল প্ৰবন্ধবিলাক যে বেছি সুবিধাজনক হয় সেইটো খাদ্যৰ সহজ বুজিবিলাকো আমাৰ বেলেগ বেলেগ হ'ব পাৰে অসমীয়া দিছোঁ কৃত্ৰিম ৰং সংৰক্ষণ দ্ৰব্য সুগন্ধিকাৰক দ্ৰব্য মিষ্টিকাৰক দ্ৰব্য অৱদাৰক দ্ৰব্য ইমালচিফাইং এজেণ্টছ অম্লকাৰক দ্ৰব্য এচিডুলেণ্ট প্ৰতিজাৰ এণ্টি অক্সিডেণ্ট এনেকৈ দিলে মনতো হয় আৰু পৰিৱৰ্তিত হয় যিকোনো জনপ্ৰিয় লেখা বা বক্তৃতাত এই ধৰণে ব্যৱহাৰ কৰিব হাৰ্মফুল ইফেক্ট অফ সাম ফুড কালাৰ্ছ এই ধৰণে দিব পৰা যায় এইবিলাক টেবুল এইখন তালিকা বেছি অৰ্থব্যঞ্জক কোনটো খাদ্য কিমান পৰিমাণ আছে এনেই লিখি দিয়াতকৈ ছবিটো দি পেলাই এই ধৰণে দিব আজিকালি সহজ হৈছে কম্পিউটাৰ এনেকৈ কৰিব পৰা যায় গ্ৰাফ বনাব পৰা যায় সহজ হৈছে গতিকে গ্ৰাফৰ এইবিলাক আৱৰ্জনাবিলাকত এনেকৈ দিব পৰা যায় আপুনি যদি আৱৰ্জনাৰ কথা লিখিছে প্ৰদূষণৰ কথা লিখিছে চলিড যিবিলাক আমাৰ আৱৰ্জনা চলিড ৱেষ্টৰ ক্ষেত্ৰত এইবিলাক তথ্য দিব পাৰে প্লাষ্টিক বেগ কিমান দিন থাকে প্লাষ্টিকৰ বেগ 2000 ষ্টাইলৰফোনৰ কাপ অনিৰ্দিষ্ট সময় গতিকে প্লাষ্টিক আৱৰ্জনা বা প্লাষ্টিক প্ৰদূষণৰ কথা লিখোঁতে বা কঠিন প্ৰদূষণৰ কথা লিখোঁতে এই তথ্যবিলাক দিব পাৰি এইবিলাক আছে যে পানী মানুহে পাৰ পাৰ্চন পাৰ ডে কিমান ব্যৱহাৰ কৰে এখন অতি সুন্দৰ এখন তালিকা এইখন তালিকা চালে মানুহৰ যে চেনীৰ সলনি গুড় খাবলৈ মন যায় এখন তাতে এবাৰ পাইছোঁ গুড়ত কিমান আছে আৰু চেনীত কিমান আছে তলৰ এইকেইটা কিন্তু গুড়তে আছে আইৰণ ভিটামিন এ ভিটামিন ডি ভিটামিন চি কিন্তু গুড় লৈ কথা আছে এতিয়া গুড় খোৱাটোৰ প্ৰতি আমি সাৱধান হ'ব লাগিব কাৰণ এতিয়া চেনীৰ পৰা গুড় তৈয়াৰ কৰে চেনী কলাই বা আমাৰ ৰসগোল্লাৰ ৰসৰ পৰা গুড় তৈয়াৰ কৰে সেইবিলাকত কিন্তু একো নাই সেইবিলাকত কেৰামেল নামৰ এবিধ পদাৰ্থ উৎপন্ন যিটো আমাৰ কেঞ্চাৰ সৃষ্টি কৰিব পাৰে গতিকে গুড় খাওঁতে সাৱধান হ'বলগীয়া হয় এইবিলাকো কিছুমান আছে পাৰ্থেনিয়াম নিয়ন্ত্ৰণৰ ব্যৱস্থাপনা পাৰ্থেনিয়াম আপোনালোকে দেখিছে এইটো এটা সহজ এটা উপায় আমি বিশেষকৈ যেতিয়া শিশু আৰু কিশোৰৰ কাৰণে লিখা যায় বা জনসাধাৰণৰ কাৰণে লিখা যায় বা মানুহৰ শৰীৰত 70% পানী থাকে গতিকে 70% পোৱাৰ উপৰিও ছবিখন দিলে সুবিধা হয় ইমান পানী থাকে তেনেকৈ হাইড্ৰজেন অক্সিজেনটো কেনেকৈ তৈয়াৰ হয় এখন ছবি দিব পাৰিলে ভাল হয় বা বেলেগ ধৰণৰ আঁকিব পাৰে এইটো হ'ল কেমিষ্ট্ৰি মানে ৰসায়নৰ গছ ৰসায়নজোপা গছ হিচাপে ৰসায়ন বৃক্ষ ৰসায়নৰ বিভিন্ন বিভাগ শাখা প্ৰশাখা ইয়াত এনেকৈ তাৰমানে বুজোৱা হৈছে এইখন এখন সহজ ছবি গছজোপা আকৃতিও আছে কিন্তু বিভিন্ন ধৰণৰ ৰসায়নৰ শাখা উল্লেখ কৰে ফ্ৰুইটছ অফ কেমিষ্ট্ৰি আমাৰ কেমিষ্ট্ৰি বৃক্ষজোপাৰ পৰা আমি কি ফল পাওঁ এইখিনি বিভিন্ন ধৰণৰ প্লাষ্টিক পেইণ্ট বিভিন্ন ধৰণৰ চিমেণ্ট বস্ত্ৰ নেনোদ্ৰব্য প্ৰসাধন দ্ৰব্য ধাতু কৃত্ৰিম খাদ্য এইবিলাক পেষ্টনাশক কীটনাশক ইত্যাদি আমি কেমিষ্ট্ৰি পাওঁ কিছুমান ছবি দিয়াত আমি সাৱধান হ'ব লাগে বিজ্ঞানৰ ছবি দিয়াত বিজ্ঞানী ছবি দিয়াত আমি সাৱধান হ'ব লাগে আচ্ছা ইয়াত কওকচোন কোনজন আচৰণ দাৰুণ আজিকালি মানে দাৰুণৰ ওপৰত কিবা চাইণ্টিষ্টৰ টিপে নহয় চিনেমা উলিয়াই কোনোবাই এক্টিং কৰে গতিকে আমি দেখিছোঁ প্ৰান্তিকত প্ৰকাশ পাইছে আমি মই পিছত আপত্তি কৰোঁ যে এই যোনটো আচল ছবি নহয়
গতিকে নকল ছবি ৰিয়েলজন পোৱা নাই। গতিকে আমাৰ ইণ্টাৰনেট চ'ৰ্চটো সদায় মানে অথেণ্টিক নহ'ব পাৰে। ইয়াত কোন নম্বৰ আচল ছবি আচল